এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ৰূপহীহাটৰ আমবাগানত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল। যোৱা নিশা সন্দেহযুক্ত এটা ছাগলী চোৰক উপৰ্যুপৰি প্ৰসাৰ কৰাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক অপস্থাত কৰাৰ লগতে মোবাইল ফোন কাঢ়ি নিয়া আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ভয় ভাবুকিৰে মোবাইল ফোনৰ পৰা ভিজুৱেল ডিলিট কৰা আৰক্ষীয়ে। আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ফুকনৰ বিৰুদ্ধে এই অভিযোগ। ঘটনাৰ সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত এজাহাৰৰ দাখিল কৰে আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভুক্তভোগী সাংবাদিক মফিদুল ইছলামে। আৰক্ষীয়ে অপদস্থ কৰা সাংবাদিকজনক ন্যায় প্ৰদানৰ দাবী নগাঁও জিলা আপকুৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। পূৰ্বতেও আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আছিল সাংবাদিকক অপদস্থ কৰাৰ অভিযোগ। গুৰু গোসাঁই নমনা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে উচিত তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী দল সংগঠনৰ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আৰক্ষী সঞ্চালক বিষয়া মহোদয়ে আৰক্ষীক যিমান সংস্কৰণ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, কিন্তু এই সুযোগতে কিছুমান মানে বন্ধ বুলি ক'ব লাগিব, মানে জ্ঞানহীন থকা কিছুমান আৰক্ষীয়ে মানে তেওঁলোকৰ কাণ্ডয়ে যি ধৰণৰ উদ্ভণ্ডালি কৰে আৰু তেওঁলোকৰ কাণ্ডয়ে মানে চকু কলত তুলিব। কাৰণ যোৱাকালি এজন সাংবাদিকে বাতৰি সংগ্ৰহ কৰিব গৈছিলে আৰু সেই বাতৰিটো আছিলে আপোনাৰ এজন ছাগলী চুৰি কৰি লৈ যোৱাৰ সময়তে স্থানীয় আনচু কৰ্মী আৰু স্থানীয় ৰাইজে সেই হাতেলোতে ধৰে। হাতেলোতে ধৰাৰ পিছত আৰক্ষী আহে, তাত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু সেই হুলস্থুলীয়া পৰিৱেশত আমাৰ সংবাদকৰ্মীজনে আপোনাৰ সংবাদ পৰিৱেশন কৰিবৰ কাৰণে তেওঁ বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে তাত গৈছিলে। যোৱাৰ পিছত তেওঁক আৰক্ষীয়ে ধমকি দিছে যে নিউজ ডিলিট কৰিব লাগে। তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে মানসিকভাৱেও তেওঁক অপদস্থ কৰিছে। তেওঁৰ পৰা মোবাইল কাঢ়ি লৈ গৈছে। তেওঁ যিখিনি ভিডিঅ' কৰিছিলে ভিডিঅ'খিনি তেওঁৰ পৰা কাটি দিছে আৰু তেওঁক ধমকি দিছে, যদি নেক্সট টাইম যদি আজি এই ঘটনাৰ যদি ভিডিঅ' যদি আৰু কৰ, তেতিয়াহ'লে তোক ছাগলী কেছত তোক সোমাই তোক জেল হাজতলৈ প্ৰেৰণ কৰিম। এনেকুৱা অমানৱীয় আৰু নিকৃষ্ট কাণ্ড যে আৰক্ষীয়ে যে কৰিব পাৰে, এয়া নিশ্চয় নিন্দনীয়। কাৰণ চাওক, এজন আৰক্ষী হ'ল মানে সদায় সত্যৰ পথত থকা মানুহ আৰু সত্যৰ পক্ষত মাত মতা মানুহ। এজন চোৰৰ পক্ষ হৈ কিয় তেওঁ এনেকুৱা কৰিলে? নিশ্চয় এই চোৰজনক যদি সাংবাদিকজনে ভিজুৱেল হোৱাৰ পিছতে যদি নিউজ বাতৰি যদি পৰিৱেশন কৰে, তেতিয়াহ'লে তেওঁ এই চোৰজনক জামিনো দিব নোৱাৰে। আৰু এই নহয়, পূৰ্বেও সাংবাদিকৰ লগত তেনেকুৱা দুৰ্ব্যৱহাৰ কৰি তেওঁ ক্ষমালৈকে খুজিছে। এনেকুৱা প্ৰমাণ আমাৰ তাত আছে আৰু এনেকুৱা কাণ্ড তেওঁ কৰিছে। গতিকে তেওঁক আমি সকীয়াই দিব খুজিছোঁ যে পৰৱৰ্তী সময়ত যাতে সাংবাদিকৰ লগত তেনেকুৱা দুৰ্ব্যৱহাৰ যাতে নকৰে আৰু সন্ধিয়াৰ পিছতে তেখেতে ডিং কৰি পেলাই এনেকুৱা পৰিস্থিতি হয়, যিমান নম্ৰ ভদ্ৰ আৰু যিমান ভদ্ৰ মানুহে তাত থানাত যাক গ'লে সকলোৰে লগত তেওঁ দুৰ্ব্যৱহাৰ কৰে। আৰু এই অধিকাৰ তেখেতে ক'ত পালে? তেওঁকতো মুখ্যমন্ত্ৰী বা আৰক্ষী সঞ্চালক মহোদয়েতো তেখেতকতো এনেকুৱা অধিকাৰ দিয়া নাই। সেই কাৰো কথা নুশুনে, তেওঁৱে সৰ্বসৰ্বা। গতিকে আমি আৰক্ষী সঞ্চালক মহোদয়ক আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান কৰিছোঁ কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা যে তেওঁ যি সাংবাদিক নিগ্ৰহৰ ঘটনা হৈছে, এই ঘটনাক আমি আপকুৰ নগাঁও জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ সতীৰ্থ সাংবাদিক মফিদুল ইছলামক ভাটিয়াখালী বজাৰত এক মৰেল পুলিচিঙৰ ঘটনা হৈছিল। আৰক্ষী থকা অৱস্থাত সন্দেহজনক ছাগলী চোৰ এটাক ধৰিছিল আৰক্ষীয়ে, আৰু আৰক্ষীৰ সন্মুখত নিৰ্মমভাৱে প্ৰহাৰ কৰি প্ৰায় ধৰাশায়ী কৰি দিছিলে। আৰু সেই মৰেল পুলিচিঙৰ যি বাতৰি সংগ্ৰহ কৰিছিলে সাহসিকতাৰে আমাৰ সাংবাদিক মফিদুলে, আৰু তাক সমাজৰ সকলোৰে সন্মুখত আৰক্ষী বিষয়াজনে মানে কিছু অপদস্থ কৰিছে আৰু তেওঁ মোবাইল কাহিনী যিসমূহ ফুটেজ আছিলে সেই ফুটেজসমূহ ডিলিট কৰি দিছে। আমি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি নগাঁও জিলা আৰক্ষী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে ইতিমধ্যে সাংবাদিক মফিদুল ইছলামে নগাঁও ৰূপহীহাট আৰক্ষী থানাত এইগৰাকী আমবাগান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰু এই এজাহাৰৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু দোষীক শাস্তি দিব লাগে। আৰক্ষী বিষয়া হ'ল বুলি যাতে তেওঁ সাৰি নাযায়, গতিকে তেওঁক আইনৰ যি গণ্ডি আছে আইনৰ গণ্ডিত পেলাই উপযুক্ত শাস্তি দিবৰ বাবে আমি নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয় তথা DGP মহোদয়ক আমি অনুৰোধ জনাওঁ।